পাতি শেষেই নহ'লে তোৰ আকৌ যাবৰে হ'ল তই কিন্তু এইবাৰ খবৰ দি পেলাই আহিবি ভাত খোৱাকৈ আহিব লাগিব কৈ দিছোঁ এনেকৈ চাহ খাই পাল মাৰিবলৈ নাহিবি খুৰী মই গৈ থাকোঁ নেকি মা আকৌ পথাৰৰ পৰা আহিব নহয় মোক ঘৰত নাপালে মায়ে গালি পাৰিব আৰে কৰিশ্মা এইজনী ছোৱালী কোন হয়নো অথনিৰ পৰা তোৰ লগত ইমান সহায় কৰি দি আছে চাহ তাহ বনোৱাৰ পৰা ধৰি লৈ পুৰি চুৰি চব এই ছোৱালীজনীয়ে বনাইছে কোন হয় তহঁতৰ কোনোবা ৰিলেশ্যনৰ নেকি নহয় আমাৰ ঘৰত কাম কৰা ছোৱালী আকৌ মোক কামত সহায় কৰি দিয়েহি তই অলপ ৰচোন অকণ পাছত যাবি তোৰ লগত কাম এটা আছে হ'ব খুৰী তোক আকৌ ছোৱালীজনীয়ে দেখোন খুৰী বুলিহে মাতিলে এই মোক খুৰী বুলি মাতিবলৈ শিকাইছো আকৌ কথা সেইটো মই বোলো তহঁতৰ কোনোবা ৰিলেটিভৰ নেকি তোক বোলো ফ্ৰীতে কাম কৰি দিছে চাগে আমাৰ ইমান দুখীয়া মানুহ নাই নহয় আমাৰ ৰিলেটিভত এওঁৰ খানদানত বহুত ধনী ধনী মানুহ বুজিছ তই আকৌ বৰকৈ আমালৈ অহা নাই যে সেইটো কাৰণে মানুহবোৰক লগ পোৱা নাই হাই প্ৰফাইল লোক সিহঁতৰ মানে প্ৰথম গোটেই বংশটোতে ঠিক আছে দে পিছত আকৌ আহিম বাৰু ভালেই হ'ল দে আমাৰ এওঁ ট্ৰেন্সফাৰ তহঁতৰ ইয়ালৈকে হ'ল যে এতিয়া তোৰ লগত মই অহা যোৱা কৰি থাকিব পাৰিম আৰু তোৰ লগত মানে কথা বতৰাবিলাক পাতিব পাৰিম আৰু আগৰ আমাৰ হ'ব যা নিহাৰিকা এইফালে আহ খুৰী কওকচোন কি হ'ল মানে তোক কিমান ক'ব লাগে যে কোনোবা আলহী আহিলে মোক খুৰী বুলি নামাতিবি বাইদেউ বুলি কবি তই মোৰ বান্ধৱীজনী আগত লাজ পাই মাৰিব বিচাৰিছ নেকি হা তহঁতৰ নিচিনা ভিক্ষাৰীবোৰক মই মানুহৰ আগত চিনাকি কৰি দিবলৈ লাজ পাওঁ বুজিলি তোৰ বাপেৰে ইমানেই ভিক্ষাৰী যে তোৰ খুৰাৰ ককাইক বুলি ক'বলৈ মানুহৰ আগত মোৰ লাজ লাগে এইজনী বান্ধৱী কিমান ধনী ঘৰৰ গম পাৱনে তই হা তই গিৰিয়েকে কিমান ডাঙৰ চাকৰি কৰে গম পাৱ তই মোৰ ৰিলেটিভৰ বুলি গম পোৱাহে তাই মোৰ লগত চাগে বান্ধৱীয়ে নকৰিলেহেঁতেন তই আজিৰ পৰা চাবি কিন্তু মনত ৰাখিবি তোক মই এনেকৈ মতা মানুহৰ আগত ঠাচকৈ চৰিয়াই দিম খুৰী সদায় মাতি থকা নামটোৰে মুখৰ পৰা ওলাই চৰি খুৰী বেয়া নাপাব মই পাহৰি গৈছিলোঁ পাবি কিন্তু আগলৈ ধ্যান ৰাখিবি নহ'লে পাবি মছলা যা এতিয়া ঘৰলৈ হ'ব খুৰী নিজৰ খুৰী হৈ মোক নিজৰ ভতিজা বুলি চিনাকি দিবলৈ লাজ পাই খুৰীয়ে আৰে আমি দুখীয়া হ'লো বুলি কি মানুহ নহয় নেকি কিমান যে মানুহৰ আগত মোক চাকৰণী বুলি চিনাকি দিছে খুৰীয়ে আৰে মোৰ জানো মনটো বেয়া নালাগে মই প্ৰতিটো কামতে খুৰী সহায় কৰি দিওঁ ঘৰৰ কাম বনৰ পৰা আৰম্ভ কৰি মূৰটো বিষালে বুলি ক'লেও কেৱল মোকে চিনি পায় মোকে চিঞৰে আৰু তাৰ পাছতো খুৰীয়ে মোক মানুহৰ আগত চিনাকি দিবলৈও লাজ পায় আৰে দুখীয়াবোৰ মানুহ নহয় নেকি কেৱল ধনীবিলাকহে মানুহ নে মায়ে ঠিকেই কয় খুৰীয়ে আমি দুখীয়া কাৰণে আমাক একেবাৰে পাত্তা দিব নিবিচাৰে ধনী হ'ল বুলি আনো আমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিব লাগেনে তথাপিও মই সেইবোৰ কথাত গুৰুত্ব নিদি খুৰীক সহায় কৰিবলৈ আহোঁ কিন্তু খুৰীয়ে মোক সদায় এনেকৈ কৰে এইদিন ধান কটা পইচা পালি নি কি হ'লো এইবাৰ দেখোন ধান কটা পইচাৰ কথা বৰ হিচাপ লৈ আছ কি হ'লনো মা একেটা চুৱেটাৰকেনো কেইবছৰ পিন্ধিম চুৱেটাৰটো পিন্ধি পিন্ধি আমনিও লাগিছে আৰু বহুত পুৰণিও হৈ গৈছে হেৰৌ 5 বছৰ হ'ল একেটা চুৱেটাৰকে পিন্ধি থকা এইবাৰ নতুন এটা কিনি দিব নোৱাৰনে তোক ধুনীয়া ধুনীয়া কাপোৰ পিন্ধাবলৈ তোক কলেজত পঢ়ুৱাবলৈ তোক ধুনীয়াকৈ ৰাখিবলৈ মোৰ বৰ মন যায় কিন্তু কি কৰিবি ক দেউতাৰ ঢুকোৱাৰ পাছৰে পৰা ঘৰখনৰ সমস্ত দায়িত্ব মোৰ ওপৰত পৰিল তইতো দেখিছই লোকৰ ঘৰে ঘৰে যি পাওঁ তাকে কৰোঁ যাতে দুইজনীয়ে পেটটো ভৰাব পাৰোঁ ইয়াৰ পাছতো তই মোক অন্তত কাপোৰ বিচাৰি মনত আঘাত নিদিবি তই কিবা এটা বিচাৰিলে মোৰ বৰ দুখ লাগে দিব নোৱাৰিলে সেই বছৰো এইটো চুৱেটাৰকে পিন্ধিছোঁ নহয় মোৰ ভাগৰটোচোন 10-12 বছৰমানেই হ'ল তাকে ধুই পখালি চাফা কৰি চম্ভালি পিন্ধি আছোঁ তয়ো আৰু এবছৰমান যোৱাব নোৱাৰনে হ'ব দে মা আগৰটোকে ধুনীয়াকৈ ধুই পখালি চেণ্ট অকণমান মাৰি ল'ম দে আচলতে কি মানে আমাৰ লগৰ পপিহঁত যে সিহঁতে নতুন নতুন ডিজাইনৰ হাইনেক পিন্ধিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ মই ভাবিছিলোঁ ময়ো তেনেকুৱা এটা ল'ব পাৰোঁ নেকি বোলো সেইকাৰণেহে তোক ক'লোঁ মা হ'ব দে তই যিমানখিনি কষ্ট কৰি ঘৰখন চলাইছ সঁচাকৈ তোক মা হিচাপে পাই মই বহুত সুখী মা তই মোৰ বাবে বহুত কৰিছ খুৰীয়ে মাজে মাজে কিবা কিবি এটা বস্তু দি থাকে বুলিহে নহ'লে যে মই তোক ক'ৰ পৰা ইমানবোৰ বস্তু আনি দিলোঁহেঁতেন খুৰীৰ কথা নকবি আৰু মা খুৰীয়ে মোক বস্তু এনেই নিদিয়ে নহয় তাৰ বিনিময়ত মই সিহঁতৰ ঘৰত ইমানখিনি কাম কৰি দিওঁ মই যিমানখিনি কাম কৰি দিওঁ তাৰ বিনিময়ত তেওঁলোকে দিয়া বস্তুবোৰ একোৱেই নহয় খুৰীয়ে যেনেকৈহে কথাবোৰ কয় মোৰ যে বহুত দুখ লাগে কিন্তু নিজৰ বুলিবলৈতো খুৰী এজনীয়ে সেইকাৰণে অহা যোৱা কৰোঁ
যিমান বেয়াকৈ ক'লেও কথাবোৰ কাট পাতি নলওঁ, মনটোত বহুত দুখ লাগে, কিন্তু কিন্তু নিজৰ খুৰী বুলি এৰি দিওঁ মা। মইতো সদায় তোক তাকেই ক'ব খোজোঁ, আমি দুখীয়া মানুহ, দেউতাৰতো নায়েই, খুৰাৰেই জীয়াই আছে। গতিকে নিজৰ বুলিবলৈ সিহঁতে আছে যেতিয়া সিহঁতে আমাক যি কৰিলোঁ আমি তাকে মানি চলি সিহঁতৰ লগত মিলিজুলি থাকিবই লাগিব। কেতিয়াবা তেতিয়াহে বিপদৰ সময়ত সিহঁতেই আমাৰ ওচৰলৈ দৌৰ মাৰি আহিব বা। কিন্তু মা, খুৰীয়ে যে মোক কোনোবা আলহী আহিলে চিনাকি দিবলৈ লাজ পাই জাননে? মোক কাম কৰা ছোৱালী বুলি কয়, তেতিয়া বাৰু মোৰ মনটোত কেনেকুৱা লাগে কচোন? মোক জানো তেওঁ ভতিজাক বুলি চিনাকি দিবলৈ লাজ পাব লাগে হা? হ'ব দেও, তাই যদি কিবা কাৰণত ক'ব বিচৰা নাই, তাকে লৈনো তই কিয় মাথা মাৰি আছ? এনেওতো তোৰ মাৰে হাজিৰা কৰি ফুৰা এজনী কাম কৰা বায়ে, আৰু তই সেই কাম কৰা বায়েজনী ছোৱালী, গতিকে তইও কাম কৰা ছোৱালী হ'লেও কি কৰিবি? নিজৰ খুৰীয়ে আমাৰ অৱস্থাটো দেখি হাঁহে, বাকী মানুহৰ কথানো কি ক'ম? সঁচাকৈ দুখীয়াৰ কপালত ভগৱানে কেৱল দুখীয়াই লিখিলে নেকি? আমাৰ কপালত কেৱল দুখেই লিখিলে অ'। কি কথা পাতি আছে? অ' ৰঞ্জনা, আহা আহা। কি ক'বা আৰু, তাই চুৱেটাৰটো পুৰণা হৈছে, নতুনকৈ এটা কিনি দিবলৈ মোক আবদাৰ কৰিছে। কি কৰিম কোৱাচোন? যিকেইটাহে টকা পাওঁ ঘৰখন চলিবলৈ নাতেইচোন। তাতে আজিকালি যুগটোৱে বেলেগ হ'ল, বস্তুবোৰৰ যিহে দাম। পেটৰ কাৰণে চিন্তা কৰিম নে দেহাটো সজোৱাৰ কাৰণে চিন্তা কৰিম, একো ভাবি নোপোৱা হৈছোঁ। অ' কথাটো সেইটো। সঁচা দেই, আজিকালি চলিবলৈ বহুত টান। তাতকৈ এক দেখোন বিয়া দি দিয়াই ভাল আছিল, বুজিছেনে নব? হেই, তুমি এইবোৰ কি কৈছা? ইমান সৰুতে তাইক বিয়া দিব হোৱা নাই পাই। মই বিয়া নহওঁ দেই, মই মাৰ লগতেই থাকিম। সেই বুলি সকলো ছোৱালীয়ে কয়। সদায় কি ঘৰতে বহি হৈ থাকিবি নেকি? চিন্তা নকৰিবি দে, ভাল ল'ৰা এটা পালে তোক বিয়াৰ দি দিম। কথা বতৰা পাতিব লাগিব, ধনী দুখীয়া কি আছে, স্বভাৱ চৰিত্ৰবোৰ ভাল হ'লেই হ'ল। তুমি ঠিকেই কৈছা, ভাল ল'ৰা এটা পালে তাইক হাতখন গটাব পাৰিলে মোৰো চিন্তাটো কমিব। মা, তয়ো মানে কি কথাবোৰ কৈ আছা বাৰু? হ'ব দে, সেইবোৰ কথা বাৰু এতিয়া বাদ দিছোঁ। ল'ৰা এটা পালে তইনো বিয়া দিবই লাগিব, তই যিমানেই লাগিলে নাযাওঁ বুলি ক। হেৰি নহয়, তোক চুৱেটাৰ এটা লাগে ন? মই শ্বপিং কৰিবলৈ যোৱা কথা আছে, টাউনলৈ যাম। যাওঁ যদি ওলা, বস্তু পাতিবিলাকো অলপমান দাঙি দিব পাৰিবি। মই আকৌ শ্বপিং কৰিবলৈ গ'লে মোৰ ঢেৰ বস্তু হয় নহয়, ঘৰতো মানে মোৰ অলপ কাম আছে আজি। অকণমান সহায় কৰি দিয় যদি বলচোন, তাৰপাছত দুইজনীয়ে টাউনলৈ যাম। তই চুৱেটাৰ এটা ল'বি বাৰু, তোক মই আজি চুৱেটাৰ এটা গিফ্ট কৰিম। কি খুৰী, আপুনি মোক চুৱেটাৰ এটা কিনি দিব? অঁ, কিনি দিম। যোৱাবাৰ তোক কেনেকুৱা লাগিবনো চুৱেটাৰ? অঁ, আজিকালি যে ওলাইছে হাইনিকৰ দৰে, তেনেকুৱা এটা হ'লেই হ'ব। বাৰু দে, হ'ব, তোক তেনেকুৱা এটাকে কিনি দিম। তই মাথো অকণমান সময় পাছতে আমাৰ ঘৰলৈ আহিবি। ভাত পানী খালি নে নাই পিছে? ভাত হৈছেই আৰু, তাইক দিওঁ। ময়ো পথাৰলৈ যাব লাগে নহয়। তুমি যোৱাচোন বাৰু, তাই ভাত পানীকেইটা খাই বাচনকেইটা ধুই মেলি যাব বাৰু। ঠিক আছে, তই আহিবি হা, মই যাওঁ, সোনকালে আহিবি কিন্তু। হ'ব খুৰী। এয়া দেখিলি, খুৰীয়ে আহি সময়মতেই পালেহি। তোক চুৱেটাৰ এটা কিনি দিয়া মানুহ ওলাই গ'ল, তই এনেই মনটো মাৰি আছিলি। হ'ব দে মা, মই বাৰু চুৱেটাৰটো পাম, কিন্তু এনেই নাপাওঁ নহয়। মই কাম কৰি দিলে কামৰ বিনিময়তহে মোক খুৰীয়ে চুৱেটাৰটো কিনি দিব। আইঅ, তই যে কথাবোৰ ক নহয়। হ'বচোন দে, কিবা এটা কৰিয়ে যেনিবা তই বস্তুটো ল'লি, কিন্তু ডাঙৰ কথাটো হ'ল সিহঁতৰো পইচাকেইটা এনেই অহা নাই নহয়। তই কিবা এটা কৰি দিছ কাৰণে মৰমতে তাই দিম বুলি কৈছে। কি যে কথাবোৰ ক নহয়। বল ভাত হ'বই হ'ল আৰু, দুইজনে খাই লওঁগৈ, তাৰপাছত তই খুৰীয়েৰা ঘৰলৈ যাবি আৰু মই ধান কাটিবলৈ। মা, টাউনলৈ যোৱাৰ কথা নহয়, নতুন চুইদাৰটো উলিয়াই দি থৈ যাবিচোন, পুৰণাবোৰ পিন্ধি যাব নোৱাৰি নহয়। বাৰু হ'ব দে, উলিয়াই থৈ যাম আহ। মলত কিমান দাম কাপোৰবিলাকৰ, সেইকাৰণে তোৰ চুৱেটাৰটো কিনিবলৈ বজাৰলৈকে আহিছোঁ। অকণমান দূৰ গ'লে মানে বজাৰ এখন পাম, তাতে যে চুৱেটাৰবিলাকৰ দামবোৰ বহুত সস্তা। তোলে তাতে চুৱেটাৰ এটা ল'মগৈ বুলি ভাবিছোঁ, সেইকাৰণে এইকণ খোজকাঢ়িয়ে যাওঁ। তই আকৌ আমনি পাইছ নি? নাই, কিয়নো আমনি পাম বাৰু, ব'লক। মোক ইমান দামী বস্তু নালাগে, সৰ্বসাধাৰণ পিন্ধিব পাৰিলেই হ'ল। হ'ব, বল গৈ থাকোঁ বল। গা কাষতে আহি থেপেককৈ চিঞৰি দিছেহি চাচোন। ক্ষমা কৰিব বাইদেউ, বৰ ভোক লাগিছে, কিবা এটা খাবলৈ টকা দুটামান দিব নেকি? নাই, চা, তহঁতৰ কাৰণে টকালৈ ঘূৰি ফুৰা নাই নহয় আমি। বাইদেউ, কিবা এটা দিয়ক, পানী এগিলাচো খোৱা নাই আজি, বৰ পিয়াহ লাগিছে।
ভোকো বৰকৈ লাগিছে। দিয়কচোন বাইদেউ, আপোনাকতো দেখাই শুনাই বৰ ধনী ঘৰৰ যেন লাগিছে। মোৰ বাবে আপুনি টকা 50টাও দিব নোৱাৰেনে? নোৱাৰো যা। তহঁতৰ দৰে ভিক্ষাৰীবোৰক বিলাবলৈ মোৰ টকা গছত লগা নাই নহয়। খুৰী, তেওঁ ইমান ভোকত আছে। মোৰ হাতত টকা 50টা আছে। মই তাকেই দিওঁ দিয়ক। আপুনি আপুনি বেয়াকৈ নক'ব খুৰী। তেওঁ কিমান ভোকত, কিমান পিয়াহত যে সেনেকৈ লোকৰ ওচৰত ভিক্ষা খুজিছেহি। অঁ, মই যে বহুত ভোকত আছোঁ। বৰ ভোক লাগিছে। এতিয়াই যেন কিবা অলপ খালে মোৰ পেট ভৰিব। পিয়াহো বৰকৈ লাগিছে বাইদেউ, মোক অলপ সহায় কৰক না। যা যা, আঁতহি যায় ডোখৰ পৰা ভিক্ষাৰী চব। নাই বাইদেউ, তেনেকৈ নক'ব। এতিয়ালৈকে আপোনালোকৰ সৈতে 5-6জনমান মানুহ ক'লোঁ, কোনেও মোক সহায় নকৰিলে। প্লিজ বাইদেউ, আপোনালোকে মোক কিবা এটা দয়া কৰি দি যাওক। নোৱাৰো দিবলৈ। নাপাওঁ যা। যা বুলি কৈছে সেইখিনি। ৰ'বা ৰ'বা, মোৰ হাতত আছে নহয় পইচা। সেই 50 টকাটোকে লৈ যোৱা। তুমি কি মন যায় খাবা। মোৰ হাতত মাত্ৰ 50 টকাই আছে। অলপ বেছিকৈ থকা হ'লে তোমাক বেছিকৈ দিলোঁহেঁতেন। নিহাৰিকা, তই নিজে ভিক্ষাৰী আৰু তই ভিক্ষাৰীক দান কৰিব আহিছ? হা, তোৰ আৰু কাম নাই। বল বুলি কৈছে নহয়, বল বল। খুৰী, তেনেকৈনো কিয় কৈছে? তেখেতে বৰ ভোকত আছে, সেইকাৰণেহে বিচাৰিছে। হ'ব দিয়ক, আপুনি যদি মানা কৰিছে নালাগে। বলক আমি গৈ থাকোঁ। আহা। দাদাজন চোন নাই। মই খুৰীক মিছা কথা কৈ পাছত কৰিবলৈ যাওঁ বুলি মনে মনে আহিছোঁ, যাতে মানুহজনক 50 টকাটো মই দিব পাৰোঁ। কিন্তু তেওঁ দেখোন ইয়াত নায়েই। অঁ, সৌৱা সৌফালে গৈ আছে। মই সোনকালে গৈ 50 টকাটো দি আহোঁ। তেওঁ বা কিমান দিন ভাত খোৱা নাই। বেয়াই লাগে মোৰ এনেকুৱা মানুহ দেখিলে। তোমাৰ খুৰীয়েতো তোমাক লৈ গৈছিল? অঁ, মই খুৰীক বাহিৰলৈ যাওঁ বুলি মিছা মাতি আহিছোঁ, আপোনাক কিবা এটা খুৱাই থৈ যাবৰ বাবে। সৌখন হোটেল, বলক আপুনি তালৈকে বলক। মই পইচাটো দি দিম। আপুনি 50 টকাত যি পায় সেই তাকে খাব। তুমি মোৰ ভোক নিবাৰণ কৰিবৰ বাবে মিছা মাতি আহিছা? মোক সহায় কৰিবৰ বাবে? সঁচাকৈ আজিৰ যুগত এনেকুৱা মানুহ পাবলৈ বৰ টান। তোমাৰ খুৰীক দেখি বৰ ধনী ঘৰৰ যেন লাগিল, কিন্তু তোমাৰ খুৰীৰ অন্তৰখন বৰ বেয়া। তেওঁ দুখীয়া মানুহক সহায় কৰিব নিবিচাৰে, কিন্তু তোমাক খুৰীয়ে অথনি ভিক্ষাৰী বুলি ক'লে। তুমি নিশ্চয় বৰ এটা ধনী ঘৰৰ ছোৱালী নহয় চাগে। তথাপিও তোমাৰ অন্তৰখন ইমান ভাল, তুমি মোক সহায় কৰিবলৈ মিছা মাতি হ'লেও আহিছা। ব'লা ব'লা, মোৰ বৰ ভোক লাগিছে, কিবা এটা খোৱাবা। দাদা বলক বলক, আপুনি কিবা এটা খাব আৰু মই পইচাটো দি থৈহে যাম। নহ'লে আকৌ খুৰীয়ে মোক বিচাৰি ফুৰিব নহয়। খুৰীয়ে বজাৰত বস্তু লৈ আছে, মই সোনকালে যাব লাগিব। খুৰীয়ে আকৌ নিহাৰিকাই মিছা কথা কৈ সেই ভিক্ষাৰীজনক তাই পেট ভৰাই কিবা এটা খাবলৈ দিলে, আৰু তাইৰ হাতত থকা 50 টকাটো হোটেলখনত দি তাই আকৌ খুৰীয়েকৰ ওচৰ পালেগৈ। ঘৰত কোনোবা আছেনে? এবাৰ মাত দিবচোন। তই মোৰ পিছা কৰি কৰি আমাৰ ঘৰ ওলালিহি? কি মানে এইবোৰ? বাইদেউ, হয়তো আপুনি ঠিকেই কৈছে। মই আপোনাৰ ঘৰটো বিচাৰি উলিয়ালোঁ। আপোনাৰ পিছা কৰিয়ে আছিলোঁ বুলি ভাবিব পাৰে। আচলতে মই এটাৰ বৰ ডাঙৰ কামত আহিছোঁ আপোনালোকৰ ঘৰলৈ। আমাৰ ঘৰলৈ? অঁ, আপোনাৰ লগত যে গৈছিল সেইদিনাখন ছোৱালীজনী, মোৰ বৰ ভাল লাগিছে। মই তাইক বিয়া কৰাব খোজোঁ। কি? তই নিহাৰিকাক বিয়া কৰাবলৈ আহিছ? তোৰ মোৰতো বেয়া হ'ল নেকি? নাই বাইদেউ, বেয়া হোৱা নাই। মই সেইদিনা আপোনালোকক 50 টকা এটা খুজিছিলোঁ, আপোনালোকে যে নিদিলে, সেইদিনাখনেই মই থিৰাং কৰিলোঁ যে মানুহক এনেকৈ পইচা খুজি একো লাভ নাই। কষ্ট কৰি কাম কৰিলে মানে এনেও খাব পাৰি। সেইকাৰণে মই তেতিয়াৰ পৰা এটা ভাল কামত সোমাইছোঁ, দোকান এখনত সোমাইছোঁ। সেই দোকানখনৰ পৰা মই মাহে দৰমহা পাওঁ নহয়। এতিয়া আৰু একো চিন্তা নাই। মোৰ মানে মা দেউতা কোনো নাই, মই অকলশৰীয়া। সেয়েহে মোৰ আপোনালোকৰ সেই ছোৱালীজনীৰ কথাকেইটা শুনি বৰ ভাল লাগিলে। তাই বৰ ভাল ছোৱালী। কি কৈছিলে নামটো? নিহাৰিকা। তাইক মই সেইকাৰণে মোৰ মানে বিয়া পাতিব খুজিছোঁ। আপুনি যদি কথা পাতি দিয়ে। আৰে ভিক্ষাৰীটোৱে নিহাৰিকাক বিয়া পাতিবলৈ আহিছে। মই ইয়াক পতাই দিয়াই ভাল হ'ব, কাৰণ এই যদি দেখিবলৈ ধুনীয়াই। কোনোবা ধনী ঘৰৰ লগত ল'ৰাৰ লগত বিয়া হোৱাতকৈ এই ভিক্ষাৰীটোৰ লগত বিয়া হ'লে মই শান্তি পাম। কাৰণ মোতকৈ বেছি ওপৰত হৈ গ'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰিম। ভিক্ষাৰীবোৰক ভিক্ষাৰী হিচাপে চাবলৈ ভাল লাগে। ধনী হৈ গ'লে সহ্য নহ'ব নহয় মোৰ। গতিকে মই নিহাৰিকাৰ মাকক পতাব লাগিব। ক'ম আৰু বিয়াৰ খৰচ পাতিবোৰ লাগিলে আমিয়ে দিম। হ'ব বুলিয়ে কৈ দিওঁ। কি হ'ল বাইদেউ, আপুনি একো নক'লে যে? অঁ, ঠিক আছে বাৰু। তই যদি ভালকৈ কাম বন কৰি খোৱাম বুলি ভাবিছ তেতিয়াহ'লে মোৰ আপত্তি নাই। পিছে তাই মোৰ ভতিজা ছোৱালীহে। তাইক আৰু মাকক আমাৰ ঘৰলৈ মাতি দিওঁ, তাতে কথাবোৰ আলোচনা কৰিম। এনেকুৱা কৰিলে আপুনি মোৰ লগত? আপুনিতো জানে সেই ল'ৰাজনী সিদিনাখন আমাক ভিক্ষা খুজিছিল। তেওঁ এজন একেবাৰে দুখীয়া ঘৰৰ ল'ৰা। তেনেকুৱা এজন ল'ৰাৰ লগত আপুনি মোক বিয়া দিবলৈ কিয় মান্তি হ'ল খুৰী? কিয় ল'ৰাটোক কথা দি পঠালে আপুনি? আকৰিজনী এজনী ধনী ঘৰৰ ল'ৰা এটাৰ লগত গৈ পেলাই সুখত থাকিম বুলি ভাবিছ নি? এনেও দুখীয়া ঘৰৰ ছোৱালীবিলাকক ধনী ঘৰৰ ল'ৰাই যদি কেনেবাকৈ নিয়েও নহয়, অত্যাচাৰ কৰে বুজিলি?
তাতকৈ এনেকুৱা দুখীয়া ল'ৰাৰ লগতে ভাল। তইনো কি বেয়া দেখিলি ল'ৰাটোক? দেখাই শুনাই ভালেই, কামো কৰিবলৈ লৈছে। সেইটো কাৰণে মই দেখাই শুনাই ভাল, আৰু এনেকুৱা দুখীয়া ঘৰৰ ল'ৰাবিলাকে মৰম চেনেহবোৰ বুজি পায়, দুখ কষ্ট বুজি পায়, সেইকাৰণেহে কৈছোঁ। মই দুখীয়া বুলি হাঁহিবলৈ যোৱা নাই খুৰী। হ'লেও আপুনি যে মোক এজন পথৰ ভিক্ষাৰীৰ লগত বিয়া দিবলৈ ওলালে, আপোনাৰ নিজৰ ছোৱালী হোৱা হ'লে দিলেহেঁতেন নে খুৰী? তই যে কথা কোৱা, ক'ৰ কথা ক'ত পেলাইছ বা? আমাৰ ঘৰৰ কথাটো বেলেগ। আমি ধনী মানুহ, আমাৰ ঘৰত ধনী মানুহৰ লগত ধনী মানুহৰ ৰিলেশ্যনটো মিলে, কিন্তু দুখীয়া আৰু ধনীৰ লগততো নিমিলে। তোৰ ভৱিষ্যতলৈ সেই বেলেগ জেমা ধনী ল'ৰা এটাৰ লগত বিয়া হ'লে সুখত খাব পাৰিম বুলি ভাবিছে নেকি? ভালকৈ যৌতুক চৌতুক দিব নোৱাৰিলে মানে এই কথা শুনাব। এইটো ল'ৰা দেখিছ নাই, একোৱে নালাগে বুলি কৈছে। মাত্ৰ তাৰিখটো দি থৈছে, সেই তাৰিখমতে সি যলৈ মাতিছে নহয় তালৈকে গ'লেই হ'ল। আমি তই মই মা আৰু খুৰা এনেকৈ গোটেইকেইটা গুচি যাম আকৌ। তই ইমান চিন্তা কিহলৈ কৰিব লাগে, হয় নহয় বাৰু বাইদেউ? খৰচ পাতিবিলাক চব মই কৰিম বুলি কৈছোঁৱে দেখোন। মইনো কি ক'ম আৰু, তুমি ইমানখিনি কথা ক'লাই যেতিয়া মোৰ আৰু একো আপত্তি নাই। কথাটো অৱশ্যে মিছাও নহয় বাৰু। আমাৰ দৰে দুখীয়াবিলাকক কোনো ধনী ঘৰৰ ল'ৰা এটা নিব, নিলেও যৌতুক দিব লাগিব। মইনো ক'ৰ পৰা দিম? সেই ল'ৰাটো দুখীয়া যদিও দেখাই শুনাই মই ভালেই পালোঁ, কথা বতৰাবিলাকো ভাল লাগিল। মই ভাবোঁ নিহাৰিকা, তই আপত্তি নকৰিবি। খুৰীয়েৰে যি ভাল দেখিছে, তোৰ ভালৰ বাবে হয়তো কৰিছে, তই একো আপত্তি নকৰিবি আই। ঠিক আছে তেতিয়াহ'লে মা, তোৰ যদি আপত্তি নাই মোৰো আপত্তি নাই। মই ল'ৰাটোক দুখীয়া ভিক্ষাৰী বুলি হাঁহিবলৈ যোৱা নাই। তথাপিও হ'ব আৰু, একো উপায় নাই। খুৰীয়ে যেতিয়া ভাবিছে তেতিয়াহ'লে মই হাঁহি হাঁহি এই বিয়াত ৰাজি হৈছোঁ। কাৰণ মই কেতিয়াও দুখীয়া ধনী বুলি কাকো নাহাঁহোঁ। মই সকলোকে সমান বুলিয়ে ভাবোঁ। এয়াহে ভাল ছোৱালী। আমি ভুল এড্ৰেছত আহিলোঁ নেকি? ক'ত আহিলোঁ এয়া? আপোনালোক আহিলে? ভাওক খুৰী, ভিতৰলৈকে আহক। তুমি মানে কি কৰিছা মানে এইবোৰ? আমি একো বুজি পোৱা নাই। তুমিতো বহুত দুখীয়া ঘৰৰ ল'ৰা বুলি কৈছিলা, কিন্তু তুমি ক'লৈ মাতি আনিলা আমাক? আপোনাক জৰুৰী মাতিবলৈকে তোলৈকে মাতিছোঁ খুৰী। আহক আহক, এয়াই আমাৰ ঘৰ, ইয়াতে হ'ব বিয়া। ঘৰ? কি মানে এইবোৰ? মই একো বুজি পোৱা নাই। কি হৈ আছে আচলতে? ময়ো একো বুজা নাই। এইখন তোমাৰ ঘৰ? কি কৈ আছা তুমি এইবোৰ? ময়ো বুজি পোৱা নাই। ৰাজা, তুমি সঁচাকৈ কোৱা, তুমি এইবোৰ কি ধেমালি কৰি আছা? মোৰ ল'ৰাই আপোনালোকক পূৰা কনফিউজনত পেলাই দিছে নহয়নে? আপোনালোকক আজি সঁচা কথাটো কৈ দিয়াই ভাল হ'ব, আৰু নহ'লে আপোনালোকে এইখিনিতে হুলস্থুল কৰিব লাগিলে আমাৰ গেছবিলাক চব ওলাই আহিব। আচলতে মোৰ ল'ৰা কোনো ভিক্ষাৰী নহয়। আজিৰ যুগত ভাল ছোৱালী এজনী পাবলৈ বিৰাটেই টান। সেইকাৰণে মোৰ ল'ৰাই দুদিন কষ্ট কৰিছে, ভিক্ষাৰী হৈ টাউনত ঘূৰি ফুৰিছে, সহায় বিচাৰিছে, বিশেষকৈ ছোৱালীবিলাকক দেই, আৰু পৰীক্ষা কৰিছিল কোনজনী ছোৱালী ভাল কোনজনী বেয়া। আৰু মোৰ ল'ৰাৰ পৰীক্ষাত পাছ কৰিলে এই নিহাৰিকা, আৰু সি মোক সকলো কথা ক'লে। আৰু সিদিনাখন ঘটনাটো সম্পূৰ্ণ আঁতৰৰ পৰা আমাৰ ঘৰত কাম কৰা এজন ল'ৰাই ভিডিঅ' কৰিছিল, আৰু মোৰ নিহাৰিকাৰ ব্যৱহাৰ দেখি বহুত বেছি ভাল লাগিল। তাই আপুনি গম নোপোৱাকৈ মোৰ ল'ৰাক সহায় কৰিছিল, গম পায়নে নাই? আপোনাক বজাৰত অকলে এৰি থৈ তাই বাহিৰলৈ যাওঁ বুলি কৈ মোৰ ল'ৰাক হোটেলত নি তাই খুৱাইছিল, পেটৰ ভোক মাৰিছিল। এনেকুৱা এজনী মনৰ ছোৱালীক আমাৰ ঘৰৰ বোৱাৰী কৰিব পাৰিলে মই সুখী হ'ম। সেইকাৰণে মই মোৰ ল'ৰাক আপোনাৰ ঘৰলৈ পঠিয়াই দিছিলোঁ। এতিয়া বুজি পালে? তাৰমানে ৰাজা, তুমি দুখীয়া ল'ৰা নহয়, তুমি ইমান ধনী ঘৰৰ ল'ৰা? হে ভগৱান, সেইবোৰ মই কি শুনিছোঁ? মই নিজকে নিজৰ চকুকেইটাকে বিশ্বাস কৰিব পৰা নাই। নিহাৰিকা, তুমি বিশ্বাস নকৰিলেও এয়াই সত্য। তুমি মোক ধনী বুলি জনাহেঁতেন হয়তো তুমি মোক অস্বীকাৰ কৰিলা হয়, কিন্তু মই দুখীয়া বুলি জানিও তুমি মোৰ লগত বিয়াত বহিবলৈ মান্তি যে হ'লা, সেয়াই মোৰ বাবে বহুত। আহা, মই তোমাক বিয়া কৰাব খোজোঁ। আমাৰ ঘৰত সকলো যা যোগাৰ চলিছে। এতিয়া তোমাৰ আৰু মোৰ বিয়া হ'ব, আৰু তুমি হ'বা আমাৰ ঘৰৰ একমাত্ৰ বোৱাৰী। আহা নিহাৰিকা, আহা। মা আহক, খুৰী ভিতৰলৈ আহক। বলক, এতিয়া তভালৈকে চাই থাকিব নালাগে, সকলো কথা গম পালেই নহয় আৰু। আহক। ঠিক আছে, বলক, আমি গৈ আছোঁ। আহক। হে ভগৱান, মই কি ভাবিলোঁ আৰু কি হ'লগৈ এইবোৰ? কি হ'ল? এনেকৈ ভেবা লাগি চাই আছা যে? দেখিছা মোৰ ছোৱালীজনীৰ ভাগ্যখন কিমান ভাল। তাই ইমান ধনী ঘৰৰ বোৱাৰী হ'ব। মোৰ যে চকুকেইটা বিশ্বাসেই হোৱা নাই। মই সপোন দেখা যেন লাগিছে। মোৰো মা, মই যেন সপোনহে দেখি আছোঁ। সকলোবোৰ কথা যেন এটা সপোন লাগিছে মা। বাহ, তই কিন্তু বেলেগ কপাল লৈ জন্ম হ'লি দেই। ইমান ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া হ'লি তই এতিয়া কোটি টকাৰ মালিকনী হ'বি। বেলেগ আৰু পাই। নিহাৰিকা, কি হ'ল? ৰৈ আছে যে? সোমাই আহা, এতিয়াৰ পৰা এইখন তোমাৰেই ঘৰ। আহা। গৈছোঁ খুৰী, বলক। এতিয়া আৰু তধালৈকে চাই থাকিব নালাগে, ভিতৰলৈ বলক। পিছে আপোনাকে ধন্যবাদটো দিছোঁ। আপুনি যদি ভিক্ষাৰী বুলি ৰাজা এটাক খুজি পঠিয়ালেহেঁতেন, তেখেতৰ লগত মোৰ বিয়া কেতিয়াও নহ'লেহেঁতেন। ভগৱানৰো হয়তো এয়াই ইচ্ছা আছিল। বলক খুৰী, ভিতৰলৈ বলক। আহা। নিহাৰিকাৰ কপালখন ফুলিল।
ভিক্ষাৰী বুলি খুৰীয়েকে বিয়া দিবলৈ ওলোৱা ল'ৰাটো ওলালগৈ কোটি টকাৰ মালিকনী। সিহঁতৰ বিয়াখন খুব ধুমধামেৰে হৈ গ'ল আৰু নিহাৰিকা হ'লগৈ কোটি টকাৰ মালিকনী। আৰু তাই ৰাজাৰ সৈতে সুখেৰে দিন কটাবলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।